Hello everyone. জ্ঞান শক্তি এডুকেশন চেনেলটো আজি আপোনালোকক স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো তৃতীয়টো পাৰ্ট। যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন আছে, ভিডিওটো সকলোৱে শেষলৈকে চাই থাকিব। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কৰিব, কমেন্ট কৰিব, আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। বলুকৰে ভিডিওটো আৰম্ভ কৰো। আমি আজি তৃতীয়টো পাৰ্টৰ প্ৰথম কোৱেশ্চনটো হৈছে গজনীৰ সুলতানে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়, মনত ৰাখিব। ইয়াৰ আনসাৰটো হৈছে 17 বাৰ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 17 বাৰ। মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়, মনত ৰাখিব। নেক্সট কোৱেশ্চনটোলৈ যাওঁ। যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন হয়। নেক্সট কোৱেশ্চনটো হৈছে সীমান্ত গান্ধী ৰূপে খ্যাত ব্যক্তিগৰাকী কোন হয়? সকলোৱে হয়তো জানে, ইয়াক খান আব্দুল গফৰ খানে হয়, সকলোৱে জানে। যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়, সকলো বন্ধু-বান্ধৱে এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট, সকলোৱে জানে। নেক্সট কোৱেশ্চনটোলৈ যাওঁ। নেক্সট কোৱেশ্চনটো হৈছে আপোনাৰ হিন্দু সভ্যতাৰ সময়ত সিন্ধু উপত্যকাৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিলে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কৃষি। সকলোৱে হয়তো জানে, ইয়াৰ আনসাৰটো হৈছে কৃষি। নেক্সট কোৱেশ্চনটোলৈ যাওঁ। কোনগৰাকী মোগল সম্ৰাটে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়, মনত ৰাখিব। ইয়াৰ আনসাৰটো দিব সকলো বন্ধু-বান্ধৱীয়ে। ইয়াৰ আনসাৰটো হ'ব আপোনাৰ, সকলোৱে অলৰেডি দিলে চাগে সকলো বন্ধু-বান্ধৱীয়ে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ঔৰংজেব। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ঔৰংজেব। মনত ৰাখিব, মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা। নেক্সট কোৱেশ্চনটোলৈ যাওঁ। নেক্সট কোৱেশ্চনটো হৈছে আপোনাৰ কিমান চনত ভাৰতবৰ্ষৰ স্কাউট আৰু গাইডৰ বাহিনী গঠন কৰা হৈছিল? যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়, এবাৰ অহা নাই এক্সামত, কিন্তু এবাৰ অহা বহুত চান্স আছে। ইয়াৰ আনসাৰটো হৈছে 1950 চনত। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ভাৰতৰ হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ, এইটো হোম হ'ব দেই, এইটো ম হ'ব। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ এনি বেচেণ্ট। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ এনি বেচেণ্ট আৰু বাল গংগাধৰ তিলক। মনত ৰাখিব। আপোনালোকে হয়তো দেখিছে যে যিমানকেইটা কুৱেশ্যন আলোচনা কৰিছে যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যনে হয়। নেক্সট কুৱেশ্যনটো চাব। কোন বংশৰ ৰজাসকলে দেৱতাক পুত্ৰ হিচাপে আখ্যা দিয়ে? ইয়াৰ আনসাৰটো হৈছে কুষাণ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কুষাণ। মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। লিবাৰেটৰ অফ দ্য প্ৰেছ হিচাপে খ্যাত ব্যক্তিগৰাকী হৈছে আপোনাৰ, ইয়াৰ আনসাৰটো হৈছে মেটকাফে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মেটকাফে। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাব। কাৰ শাসন কালত মোগলে চিত্ৰকলাই শীৰ্ষ পৰ্যায়ত উপনীত হৈছিল? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ জাহাংগীৰ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ জাহাংগীৰ। মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয়, ইয়াৰ আনসাৰটো হৈছে জাহাংগীৰ। নেক্সট কুৱেশ্যনটো চাব। তালিকোটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ব্ৰিটিছ আৰু ফ্ৰান্স। মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাব। ট্ৰায়ানৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত আৰম্ভ হৈছিল? ইয়াৰ আনসাৰটো চাব মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত। ইয়াৰ আনসাৰটো হৈছে মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত। নেক্সট কুৱেশ্যনটো চাব। লালকিল্লা নিৰ্মাণৰ কৃতিত্বৰ স্বীকৃতি কাক দিয়া হয়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আকবৰ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আকবৰ। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, মনত ৰাখিব। কাৰ শাসন কালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ আনসাৰটো হ'ব ঔৰংজেব। যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। বন্ধু-বান্ধৱীসকল কিমানটা কুৱেশ্যন পাৰিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰি আছো। নেক্সট কুৱেশ্যনটো চাব। মোগলৰ ৰাজ দৰবাৰত প্ৰচলিত ভাষা কোনটো হয়? ইয়াৰ আনসাৰটো সকলোৱে হয়তো জানেই, পাৰ্চী ভাষা। যথেষ্ট গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব। মাৰ্গাৰেট এলিজাবেথ নবলক কোনে নিবেদিতা আখ্যা দিছিল? ইয়াৰ আনসাৰটো হৈছে স্বামী বিবেকানন্দ। ইয়াৰ আনসাৰটো হৈছে স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যনটো চাব। অশোকে কেতিয়া কলিংগ বিজয় কৰিছিল? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 258। মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয়, মনত ৰাখিব। কোনগৰাকী ভাৰতীয় শাসকৰ পিতা পুত্ৰৰ নাম একে আছিলে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যনটো চাব। আকবৰৰ সাম্ৰাজ্যৰ বিস্তাৰৰ তিনিটা কাৰণৰ দুটা হ'ল যুদ্ধ আৰু সন্ধি, তৃতীয়টো কি? ইয়াৰ আনসাৰটো হৈছে তৃতীয়টো বিবাহ। নেক্সট কুৱেশ্যনটো চাব। কোনগৰাকী ভাৰতীয় যুক্তিযোদ্ধাৰ জন্মদিনটো 23 জানুৱাৰী তাৰিখে পালন কৰা হয়? ইয়াৰ আনসাৰটো দিব নেতাজী সুভাষ চন্দ্ৰ বসু। নেতাজী সুভাষ চন্দ্ৰ বসু। মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয়, মনত ৰাখিব। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাব। ভাস্কো দা গামাই প্ৰথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰখনৰ নাম কি? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কলিকত। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কলিকত।
নেক্সট কুৱেশ্যনটো চাব এই কুৱেশ্যনটো আপোনালোকৰ মাজলৈ আগবঢ়াইছো ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ' প্লিজ লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম জয় হিন্দ